নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ 14,582টা পদ ওলাইছে। আপোনালোকৰ আবেদন বৰ্তমান চলি আছে। আপোনালোকে এতিয়াই গৈ আপোনালোকে আবেদন কৰিব পাৰে। ইয়াত সকলোৱে আবেদন কৰিব পাৰিব, ল'ৰা ছোৱালী সকলোৱে পাৰিব আবেদন কৰিব। ইয়াত কি অৰ্হতা বিচাৰিছে, কেনেদৰে আবেদন কৰিব লাগিব, গোটেইখিনি কথা মই আজি আপোনালোকক ভিডিঅ'টোত গোটেইখিনি ক'ম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব পাৰে। আপোনালোকৰ যিটো নটিফিকেশ্যন আহিছে সেইটো আপোনালোকৰ SSCৰ ফালৰ পৰা আহিছে। CGLৰ পোষ্ট হয় এইকেইটা। আপোনালোকৰ যিটো আপোনালোকৰ কম্বাইণ্ড গ্ৰেজুৱেট লেভেলৰ এক্সাম পাতিছে 2025-ত, তাত আপোনালোকৰ 14,000+ পদ ওলাইছে, যিটো গ্ৰুপ B আৰু Cৰ কাৰণে ভেৰিয়াছ পোষ্ট ওলাইছে, যিকেইটা মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট আৰু অৰ্গেনাইজেশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব। আৰু যদি SSC কি হয় যদি চাবলৈ যায়, কম্বিনেশ্যন গ্ৰেজুৱেট লেভেলৰ এটা এক্সাম হয় SSC CGL, য'ত আপোনালোকৰ 14,000+ পোষ্ট ওলাইছে। অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। এক্সাম মোডটো আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, অৰ্থাৎ CBT হ'ব। কম্পিউটাৰত আপোনালোকে এক্সাম দিব লাগিব। এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। আপোনালোকে আমাৰ ৱেবছাইট ahomcareer.in ভিজিট কৰিব। আৰু আপোনালোকে SSC CGLৰ ভেকেঞ্চি যিকেইটা ওলাইছে, ইয়াত আপোনালোকৰ যদি চাবলৈ পাৰে IB, ৰেলৱে, এক্সিকিউটিভ এফেয়াৰ্ছ এটচেট্ৰা, ইনস্পেক্টৰ অফ ইনকাম এক্সাইজ, এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ আৰু ছাব ইনস্পেক্টৰ CBI, NIA and NCB-কে আদি কৰি অডিট, একাউণ্টিং, বিভিন্ন আপোনালোকৰ ব্ৰাঞ্চত আপোনালোকৰ এই পদসমূহ ওলাইছে। ইয়াত আপোনালোকে আবেদন কৰিব পাৰে। ইয়াত খালি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোক গ্ৰেজুৱেট লাগিব। আৰু বহুতখিনি পোষ্ট আছে। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো চাবৰ কাৰণে আমাৰ ৱেবছাইটে ভিজিট কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ৱেবছাইটৰ লিংক দিয়া আছে, তাতে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংকো পাব, যিকোনো এটাত গৈ জইন হৈ লওক। ইয়াত আপোনালোকৰ যিখিনি জেনেৰেল পোষ্ট আছে সেইখিনি এপ্লাই কৰিবৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে। আৰু যিটো JSO পোষ্টটো আছে সেইটোত আপোনালোকৰ গ্ৰেজুৱেট লাগিব, লগতে 60% মাৰ্ক লৈ 12 ষ্টেণ্ডাৰ্ড পাছ কৰা হ'ব লাগিব, লগতে ষ্টেটিষ্টিক্স ছাবজেক্টটো লাগিব, আৰু গোটেই ডিগ্ৰীত লেভেলটোত গোটেইটো ষ্টেটিষ্টিক্স ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব। বয়সৰ সময়সীমাটো 1/7/2025 কেলকুলেশ্যন কৰিব। 18 পৰা 32 বছৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ সুবিধাও আছে। ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, OBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, আৰু PWBD যিসকল কেণ্ডিডেট থাকিলে তেওঁলোকে 10 পৰা 15 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। এপ্লিকেশ্যন ফিজ এটা জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে 100 টকা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। ST SC ওমেন আৰু ESM যিসকল থাকিলে অৰ্থাৎ EWS তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। আৰু ইয়াত আপোনালোকৰ যদিহে চাবলৈ যায় এক্সাম চেণ্টাৰ ক'ত হ'ব, আমাৰ অসমৰ কাৰণে স্পেচিয়েলি গুৱাহাটী, যোৰহাট, শিলচৰ আপোনালোকৰ আমাৰ অসমত আছে, শিলচৰ, মেঘালয়, ইম্ফল, এইখিনি আপোনালোকৰ আমাৰ যি নৰ্থ ইষ্ট যিকেইখন ষ্টেট আছে তাত আপোনালোকৰ এইকেইটা জেগা আছে। আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰক। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিছোঁ। আপোনালোকে সেইখিনি ভিজিট কৰিলে আপোনালোকে গোটেইখিনি কথাই গম পাব। আৰু মই ভিডিঅ'টোত কৈছোঁ যদিহে কিবা নুবুজা আছে কমেণ্ট কৰক, মই নিশ্চয় ক'বলৈ চেষ্টা কৰিম। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 9 জুনৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 4 জুলাইলৈ চলি থাকিব। আৰু ইয়াত আপোনালোকৰ ফাৰ্ষ্ট যিটো এক্সাম 1 to যিটো হ'ব CBT, সেইটো আপোনালোকৰ 13 পৰা 30 আগষ্টৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে। আৰু যিটো ছেকেণ্ড এক্সাম সেইটো আপোনালোকৰ ডিচেম্বৰ 25ত হোৱাৰ সম্ভাৱনা আছে। আৰু যিটো ফাৰ্ষ্ট আপোনালোকৰ এক্সামৰ কাৰণে আপোনালোকৰ জেনেৰেল ইণ্টেলিজেঞ্চিৰ ওপৰত 25টা কুৱেশ্যন আহিব, মাৰ্ক থাকিব 50 মাৰ্ক। জেনেৰেল এৱাৰনেছৰ ওপৰত 25টা কুৱেশ্যন থাকিব, 50 মাৰ্ক। কোৱান্টিটিভ এপ্টিটিউডৰ ওপৰত কুৱেশ্যন আহিব 25টা, মাৰ্ক থাকিব 50। ইংলিছ কম্পাৰেনশ্যনৰ ওপৰত আহিব 25টা কুৱেশ্যন, মাৰ্ক থাকিব 50। আৰু ইয়াত আপোনালোকৰ সময় থাকিব 1 ঘণ্টা। এনেদৰে আপোনালোকে পদকেইটাৰ বাবে যিসকলে আবেদন কৰা নাই আবেদন কৰিব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি দিয়া আছে। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।